গাইছ মই আজি চুলিটো কাটিবা গ'লো আৰু অলপ দুখ লাগিছে। মই আগত চেনেলটো নাই আৰু এতিয়া নতুনকৈ খুলিম, এতিয়া ধৰিব পৰা নাই। খুলিম এতিয়া দুখ লাগিব। আগত ইমান ভিডিঅ' এৰিলোঁ, 300 কিমান হৈছিলে আৰু চুলিটো চেপাৰেট হৈছিল। এতিয়া নতুনকৈ আৰু বনাম এতিয়া বৰ্তমান। এতিয়া মোৰ দুখ লাগিছে চুলিটো কাটি তাৰমানে লগৰ এজনে কিবা দবালা চব ভিডিঅ' কৰি দেখাম বুলি কিনে এতিয়া ব্লগ হৈ গ'ল। এতিয়া ইউটিউব নচলে আৰু মোৰ চেনেলো নচলে আৰু এতিয়া আগলৈকে এতিয়া ভিডিঅ'টো আৰু নতুনকৈ বনাম, চাই থাকিব আকৌ। কিন্তু সময়টো কৰিব আৰু মানে আজি মই চুলিটো কাটিব যাওঁ লগৰ ঘৰত। এতিয়া শুই উঠিকে আৰু মানে এতিয়া মৰ্ণিঙত এতিয়া লগৰ ঘৰত চুলিবোৰ কাটিব যাওঁ আৰু এতিয়া চুলি কাটিলোঁ আৰু আমাৰ ইয়াৰ প্ৰকাশ কলিঙে কাটিলে ইয়াৰ তেখেতে। আমি একেলগে কাটিলো, একে চিষ্টেমেৰে দেখিব পাৰে। তেখেতকো এনেকুৱা চিষ্টেমে কাটিছো, মই নিজে এনেকৈ কাটি ললো। আৰু এতিয়া গৰম চিজন যিহেতু বহুত কাম কৰে এখেতে, আমাৰ দাদা। পথাৰৰ কামত ধৰি একেবাৰে ঘৰৰ সকলোবোৰ কাম পাহাৰ দূৰে দৌৰি থাকিব লগা হয়। সেইকাৰণে বহুত মই দেখিলো, আপুনি অলপ আগতে আপোনালোকে যিটো চুলি দেখিছে কেনেকুৱা লাগিব দেখিছে আপুনি ভাবি চাওক। আপোনালোকে বহুত গৰমত একদম কাম বনে কৰি থাকোঁতে বহুত অশান্তি লাগি থাকে। যিহেতু এই চিষ্টেমৰ চুলিটো কাটিলে অলপ ভাল লাগে, বতাহবোৰ পাই শান্তিৰে মনটো শান্তি লাগিব আৰু দিমাগটো ঠাণ্ডা, মাইণ্ডটো ঠাণ্ডা হৈ থাকিব আৰু কামটো নিশ্চিন্ত মনে কামত লাগি থাকিব পাৰিব। ঠিক আছে গাইছ, তো আজি মৰ্ণিং সময়ত এখেতে আহিলে আৰু মই কালি লগ পাইছিলোঁ আৰু এখেতক কৈছিলোঁ চুলিটো ইমান আপুনি অসুবিধা হৈছে চাগে, আহিব এপাক। আমাৰ যিহেতু মেচিন আছে চুলি কটা, তাকে ৰাতিপুৱা সময়ত কাটি দিম বুলি কৈছিলোঁ। ৰাতিপুৱা আহিলে, মই উঠাই নাছিলোঁ, আমি উঠাই দিলে আৰু কাটা হৈ গ'ল। নাকি এতিয়া ক'ৰবাত যাব চাগে আপুনি ঘৰত? দিয়া, এখেতৰ চেনেলো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুকৰ পৰা চাই চেনেল ফ'ল' কৰিব আৰু লাইক শ্বেয়াৰ কৰি দিব আৰু ছাপোৰ্ট কৰি দিব এখেতক। আৰু যদি মোৰ চেনেলো চাব খোজে আপোনালোকে, মোৰ নাম হৈছে প্ৰকাশ কলিং আৰু মোৰ নামটোৰ লাষ্টত ব্লগ লগাই দিলে হ'ল। প্ৰকাশ কলিং ব্লগ বুলি আপোনালোকে চাৰ্চ কৰিলে পোৱা যাব নিশ্চয়, আপোনালোকে চাবচোন। আৰু বেছিটো হোৱা নাই, মোৰ অলপ পুৰণা হৈছে, তথাপিও 2K প্লাছটো হৈছে বাৰু, 3K পং হৈছে বাৰু। আপোনালোকে চাবচোন, ভাল লাগিলে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ঠিক আছে, চাহ খাই লৈ এতিয়া বাই বাই। এটা বৰ্তমান চাহ নিছে ইয়া, এতিয়া চাহ খাম এতিয়া। অ'কে, এটা সময়ত ইফালে আছে আৰু এটা ইউটিউবাৰ সিও ভিডিঅ'টো অকলে চাই থাকিব আৰু বাই 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 বাই। আজি মই চুলিটো কাটিব যাওঁ লগৰ ঘৰত। এতিয়া শুই উঠিকে আৰু মানে এতিয়া মৰ্ণিঙত এতিয়া লগৰ ঘৰত চুলিবোৰ কাটিব যাওঁ আৰু এতিয়া চুলি কাটিলোঁ আৰু আমাৰ ইয়াৰ প্ৰকাশ কলিঙে কাটিলে ইয়াৰ তেখেতে। আমি একেলগে কাটিলো, একে চিষ্টেমেৰে দেখিব পাৰে। তেখেতকো এনেকুৱা চিষ্টেমে কাটিছো, মই নিজে এনেকৈ কাটি ললো। আৰু এতিয়া গৰম চিজন যিহেতু বহুত কাম কৰে এখেতে, আমাৰ দাদা। পথাৰৰ কামত ধৰি একেবাৰে ঘৰৰ সকলোবোৰ কাম পাহাৰ দূৰে দৌৰি থাকিব লগা হয়। সেইকাৰণে বহুত মই দেখিলো, আপুনি অলপ আগতে আপোনালোকে যিটো চুলি দেখিছে কেনেকুৱা লাগিব দেখিছে আপুনি ভাবি চাওক। আপোনালোকে বহুত গৰমত একদম কাম বনে কৰি থাকোঁতে বহুত অশান্তি লাগি থাকে। যিহেতু এই চিষ্টেমৰ চুলিটো কাটিলে অলপ ভাল লাগে, বতাহবোৰ পাই শান্তিৰে মনটো শান্তি লাগিব আৰু দিমাগটো ঠাণ্ডা, মাইণ্ডটো ঠাণ্ডা হৈ থাকিব আৰু কামটো নিশ্চিন্ত মনে কামত লাগি থাকিব পাৰিব। ঠিক আছে গাইছ, তো আজি মৰ্ণিং সময়ত এখেতে আহিলে আৰু মই কালি লগ পাইছিলোঁ আৰু এখেতক কৈছিলোঁ চুলিটো ইমান আপুনি অসুবিধা হৈছে চাগে, আহিব এপাক। আমাৰ যিহেতু মেচিন আছে চুলি কটা, তাকে ৰাতিপুৱা সময়ত কাটি দিম বুলি কৈছিলোঁ। ৰাতিপুৱা আহিলে, মই উঠাই নাছিলোঁ, আমি উঠাই দিলে আৰু কাটা হৈ গ'ল। নাকি এতিয়া ক'ৰবাত যাব চাগে আপুনি ঘৰত? দিয়া, এখেতৰ চেনেলো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুকৰ পৰা চাই চেনেল ফ'ল' কৰিব আৰু লাইক শ্বেয়াৰ কৰি দিব আৰু ছাপোৰ্ট কৰি দিব এখেতক। আৰু যদি মোৰ চেনেলো চাব খোজে আপোনালোকে, মোৰ নাম হৈছে প্ৰকাশ কলিং আৰু মোৰ নামটোৰ লাষ্টত ব্লগ লগাই দিলে হ'ল। প্ৰকাশ কলিং ব্লগ বুলি আপোনালোকে চাৰ্চ কৰিলে পোৱা যাব নিশ্চয়, আপোনালোকে চাবচোন। আৰু বেছিটো হোৱা নাই, মোৰ অলপ পুৰণা হৈছে, তথাপিও 2K প্লাছটো হৈছে বাৰু, 3K পং হৈছে বাৰু। আপোনালোকে চাবচোন, ভাল লাগিলে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ঠিক আছে।
চাহ খাই লৈ যা Ah. বাই বাই Bye. তেনেহ'লে সঞ্চমতে Kita বৰ্তমান চাহ নিছে ইয়া এতিয়া চাহ খাম এতিয়া ওকে এটা সময়ত ভিডিঅ' ইফালে আছে আৰু এটা ইউটিউবাৰ 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 সিও ভিডিঅ'টো অকল চাই থাকিব আৰু ওকে বাই 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 হেল্ল' গাইছ মই আজি চুলিটো কাটিব গ'লো আৰু অলপ দুখ লাগিছে মই আগত চেনেলটো নাই আৰু এতিয়া নতুনকৈ খুলিম এতিয়া ধৰিব পৰা নাই খুলিম এতিয়া দুখ লাগিব আগত ইমান ভিডিঅ' এৰিলোঁ 300 কিমান হৈছিলে আৰু চুলিটো চেপাৰেট হৈছিল এতিয়া নতুনকৈ আৰু বনাম এতিয়া বৰ্তমান এতিয়া মোৰ দুখ লাগিছে চুলিটো কাটি তাৰমানে লগৰ এজনে কিবা দবালা চব ভিডিঅ' কৰি দেখাম বুলি কিনে এতিয়া হৈ গ'ল এতিয়া ইউটিউবটো নচলে আৰু মোৰ চেনেলো নচলে আৰু এতিয়া আগলৈকে এতিয়া ভিডিঅ'টো আৰু নতুনকৈ বনাম চাই থাকিব আকৌ কিন্তু সময়টো খুলিব আৰু মানে